প্ৰকাশজ্যোতি বৰা ডাঙৰীয়া এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা উদ্যমী মহিলা সংগীতা দেৱী বাইদেউ ইয়াত জড়িত থকা শ্ৰদ্ধাৰ শিক্ষাসকল আৰু অতি শ্ৰদ্ধাৰ মোৰ বন্ধু এই বিদ্যালয়ৰ আচলতে আৰৰ ব্যক্তিজন বিজয় শংকৰ বৰবৰা বিশিষ্ট অধিবক্তা লগতে মঞ্চত উপস্থিত থকা যুৱক মহিলা শিক্ষকসকল সাংবাদিক বন্ধুৱে শ্ৰদ্ধা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন পবিত্ৰ দিনটোত ৫ ছেপ্টেম্বৰৰ দিনা শিক্ষাদানৰ দৰে মহান বৃত্তিত জড়িত থাকি মানৱ সম্পদ গঢ়াত আত্মনিৱেশ কৰা চৰকাৰ শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ পবিত্ৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ইয়াত আহি আচলতে সঁচাকৈ আপ্লুত হৈছোঁ, আহ্লাদিত হৈছোঁ। 2023 চনত একবিংশ শতিকাৰ তৃতীয় দশকত প্ৰতিষ্ঠা হোৱা এখন স্কুলত আজি বিশ্ববৰেণ্য শিল্পীগৰাকীক ইয়াত স্থান প্ৰদান কৰা হৈছে আৰু বিদ্যালয়খনৰ লগত যোনসকল ব্যক্তি জড়িত হৈ আছে আমি যে সদায় মই এই কথাষাৰ এইটো কাৰণে কৈছোঁ আমি সদায় কিছুমান কথা কেতিয়াবা ক'বলগীয়া হয় যে নৱপ্ৰজন্মৰ হাতত আমি সুৰক্ষিত নহয় নেকি। পোনপ্ৰথমে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত থাকি মানৱ সম্পদ গঢ়াত আত্মনিৱেশ কৰা প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ পবিত্ৰ শিক্ষক দিৱসৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যোৰহাটৰ পূব প্ৰান্তত অৱস্থিত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰে নহয়, আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত প্ৰজন্মৰ এক অন্যতম শিক্ষানুষ্ঠান হৈছে আমাৰ শৈশৱ দ্য নেক্সট জেনেৰেশ্যন স্কুল। আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাই তেখেতসকলে অসমৰ স্বনামধন্য তথা চিৰনমস্য ব্যক্তিসকলক
ভৱিষ্যত প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে আজি ইয়াতে বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এভাগী প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিছে। আৰু আমি যদিও নিজকে যোগ্য বুলি ভবা নাই, তথাপিও খুবেই আহ্লাদিত হৈছোঁ নিজ হাতেৰে তেখেতৰ স্বনামধন্য ব্যক্তিগৰাকীৰ প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিবলৈ পায়। আৰু এই মুহূৰ্ততে আচলতে শৈশৱৰ লগত জড়িত প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ, প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শৈশৱৰ অধ্যক্ষৰ দায়িত্বত আছে আমাৰ উদ্যমী মহিলা সংগীতা দেৱী বাইদেউ, গতিকে তেখেতকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বিশ্বাস কৰোঁ যে আমাৰ স্বনামধন্য ব্যক্তিসকলেই হওক বা প্ৰাতঃস্মৰণীয় ব্যক্তিসকলেই হওক, এনেধৰণে যদি তেখেতসকলৰ চৰ্চা আমি অব্যাহত ৰাখিব পাৰোঁ, তেতিয়াহ'লে ভৱিষ্যতৰ সময়ত আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মানস পথত তেওঁলোকক আমি জীয়াই ৰাখিব পাৰিম। আৰু তেখেতসকলে আচলতে নিজৰ জীৱিত কালত যিধৰণে নিজৰ কৰ্মৰাজিৰ জৰিয়তে জাতীয় জীৱন ধন্য কৰি থৈ গৈছে, তেখেতসকলৰ কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ ভৱিষ্যতৰ প্ৰজন্মৰ মাজত আচলতে আমি আগুৱাই নিবই লাগিব। আৰু তাৰ লগে লগে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী আহি আছে। আমি সমগ্ৰ বিশ্বলৈ, সমগ্ৰ ভাৰত তথা বিশ্বলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব লাগিব যে ভূপেন হাজৰিকাদেৱ এগৰাকী কেনেকুৱা ধৰণৰ ব্যক্তি আছিলে, কেনেকুৱা ধৰণৰ তেখেতৰ ব্যক্তিত্ব আছিলে। আৰু এনেকুৱা ধৰণৰ প্ৰয়াসে আচলতে ভৱিষ্যতৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক উজ্জীৱিত কৰিব বুলি আমি আশা কৰোঁ। ভূপেন হাজৰিকা হৈছে আচলতে আমাৰ অসমীয়াৰ জাতিৰ প্ৰাণ হয়। তেখেতে আমাক ইমান অমৰ সৃষ্টি তেখেতে দি গৈছে, জাতিৰ গান গাইছে তেখেতে, জাতি মাতি গীত আমাক দি থৈ গৈছে তেখেতে। আমি সকলোৱে জানো সেইখিনি কথা। তেখেতে বহুত গ্ৰন্থও নিজে লিখিছে, ধৰক কবি হয় তেখেত, গীতিকাৰ, সুৰকাৰ, তেখেতে সংগীত পৰিচালনা কৰাৰ পৰা ধৰি চিত্ৰ নিৰ্মাণো কৰি থৈ গৈছে। তেখেতে আমাক অমৰ সৃষ্টি তেখেতৰ আমাৰ হাতত আছে। সেই বস্তুখিনি আচলতে আমি জীয়াই ৰাখিব লাগে। তেখেতৰ সৃষ্টিখিনি আমি সদায় আমাৰ শিশুসকলক এইখিনিয়ে শিক্ষা দিব লাগে যে তেখেতৰ দৰে এজন বৰেণ্য ব্যক্তি কেনেকৈ আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। সেই চেষ্টাৰে আমি আচলতে তেখেতৰ জন্মদিনটো অহা 8 ছেপ্টেম্বৰ তেখেতৰ জন্ম দিৱস আৰু হয় তাৰ প্ৰাক্ষণত আমি আজি এই শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোতে আমি তেখেতৰ মূৰ্তিভাগ উন্মোচন কৰিবলৈ পাই আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। উন্মোচন কৰিলে আমাৰ বিজয় শংকৰ বৰদলৈ ডাঙৰীয়া। হয়।